মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সোশিয়াল সায়েন্স পাৰ্ট 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান। ইয়াৰ অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন উত্তৰ অতি চমুকৈ লৈ আহিছোঁ আৰু লগতে কিছুমান দৰকাৰী এমসিকিউ লৈ আহিছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। অনুশীলনী 1 নম্বৰত আছে উত্তৰ লিখা। ক'ত আছে কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল? এনসাৰ হ'ব শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। খ নম্বৰত আছে কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাৰাজাধিকাৰ উপাধি লৈছিল? এনসাৰ হ'ব চন্দ্ৰগুপ্তই প্ৰথমে মহাৰাজাধিকাৰ উপাধি লৈছিল। গ নম্বৰত আছে এলাহাবাদ প্ৰশস্তিৰ লেখিকাগৰাকীৰ নাম কি? এনসাৰ হ'ব এলাহাবাদ প্ৰশস্তি লেখিকাগৰাকীৰ নাম হৈছে হৰি সেন। গ নম্বৰত আছে গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি? এনসাৰ হ'ব গংগা উপত্যকাত থকা বন্দৰটোৰ নাম হ'ল তামুষ্ট্ৰলিপ্তি। ঙত আছে সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল? এনসাৰ হ'ব সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হৈছে পুষ্যবৰ্মন। 2 নম্বৰত আছে ক্ৰম অনুসৰি লিখা। ক্ৰম অনুসৰি মানে সজাই লিখিব লাগে। ফাহিয়ান, শ্ৰীগুপ্ত, হৰিসেন, পুষ্যবৰ্মন, স্কন্দগুপ্ত এইকেইজন মানুহৰ নাম আমি সজাই লিখিব লাগে। প্ৰথম আহিব আমাৰ শ্ৰীগুপ্ত, পুষ্যবৰ্মন, হৰিসেন, ফাহিয়ান, স্কন্দগুপ্ত। এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ। 3 নম্বৰত আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। শুদ্ধ হ'লে আমি শুদ্ধ বুলি লিখিম আৰু অশুদ্ধ হ'লে অশুদ্ধ বুলি লিখিম। ক'ত আছে প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবকা জয় কৰিছিল? এনসাৰ হ'ব অশুদ্ধ। খত আছে গুপ্ত যুগত ভূমিসমূহক 3টা ভাগত ভাগ কৰা হৈছিল? এই এনসাৰটো হ'ব শুদ্ধ। গুপ্ত যুগত ভূমিসমূহক 3টা ভাগত ভাগ কৰা হৈছিল। ঘত আছে গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল? এই এনসাৰ হ'ব অশুদ্ধ। গুপ্ত যুগত নাৰীতকৈ পুৰুষৰ স্থান উচ্চ আছিল। ঘত আছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। এই ধাৰণাটো পৰামিহিৰে উদ্ভাৱন কৰিছিল? এই এনসাৰ হ'ব অশুদ্ধ। ঙত আছে কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল? ইয়াৰ এনসাৰ হ'ব অশুদ্ধ। কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰা নাছিল। নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। বাওঁফালে আছে ক অংশ আৰু সোঁফালে আছে খ অংশ। ক অংশৰ লগত আমি খ অংশ মিলাই লিখিব লাগিব। এইটো মিলাই থোৱা নাই, আমি মিলাই লিখিব লাগিব। ক অংশৰ ক'ত আছে চপৰা, এইটো খ অংশৰ কাৰ লগত মিলিব এইটো আমি মিলাই লিখিব লাগিব। হৰিসেন কাৰ লগত মিলিব, ভৰত কাৰ লগত মিলিব, বৰামিহিৰ কাৰ লগত মিলিব, সুশ্ৰত কাৰ লগত মিলিব এইটো আমি মিলাই লিখিব লাগিব। এতিয়া এনসাৰটো লিখিম আমি চপৰা মিলিব বন্দৰৰ লগত, হৰিসেন মিলিব এলাহাবাদ প্ৰশস্তিৰ লগত, ভৰত মিলিব নাট্যশাস্ত্ৰ, বৰামিহিৰ মিলিব বৃহৎ সংহিতা, সুশ্ৰত মিলিব চিকিৎসা শাস্ত্ৰবিদ। এইটোৱে হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ। 5 নম্বৰত আছে চমুকৈ লিখা। তলত কিছুমান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নৰ উত্তৰসমূহ আমি চমুকৈ লিখিব লাগে, মানে সৰুকৈ লিখিব লাগে। ক নম্বৰত আছে গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল? গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰা চলিছিল তাৰ বিষয়ে লিখিব লাগে। এই এনসাৰ লিখিম গুপ্ত ৰাজত্বকালত সোণ আৰু ৰূপেৰে তৈয়াৰী মুদ্ৰাৰ লগতে তাৰ আগত কৰি মুদ্ৰাৰ প্ৰচলন আছিল। গুপ্ত ৰাজত্বকালত সোণ আৰু ৰূপৰ মুদ্ৰা চলিছিল, কিন্তু তাৰ আগত কৰি মুদ্ৰা চলিছিল। খ নম্বৰত আছে গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। গুপ্তসকলে কি কি বস্তু ৰপ্তানি কৰিছিল তাৰ বিষয়ে এখন তালিকা প্ৰস্তুত কৰিব লাগে। এনসাৰটো লিখিম গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰ হৈছে 1 নম্বৰত আছে মছলা, 2 নম্বৰত আছে হাতীৰ দাঁতেৰে তৈয়াৰী বস্তু, 3 নম্বৰত আছে চন্দন কাঠ, 4 নম্বৰত আছে মণিমুকুতা, 5 নম্বৰত আছে ঔষধি গছ, 6 নম্বৰত আছে সুগন্ধি দ্ৰব্য, 7 নম্বৰত আছে জীৱ জন্তু। এইটোৱে হ'ল খ নম্বৰৰ এনসাৰ। গ নম্বৰত আছে গুপ্ত ৰাজত্বকালত কি কি বিত্তাধিকাৰী লোক বাস কৰিছিল? গুপ্ত ৰাজত্বকালত কি কি কাম কৰিব পৰা লোক বাস কৰিছিল? এই এনসাৰ লিখিম গুপ্ত ৰাজত্বকালত বিভিন্ন বিত্তাধিকাৰী লোক হৈছে 1 নম্বৰত আছে খেতি বাতি নিয়োজিত কৃষক, 2 নম্বৰত আছে বেপাৰ বাণিজ্যৰ লগত জড়িত ব্যৱসায়ী, 3 নম্বৰত আছে দেশ ৰক্ষাৰ কামত নিয়োজিত সামৰিক বাহিনী, 4 নম্বৰত আছে পূজা পাতল বা উপন্যাস যেনে ব্ৰাহ্মণ, বৌদ্ধ ভিক্ষুক, 5 নম্বৰত আছে জ্যোতিষবিদ, 6 নম্বৰত আছে চিকিৎসক, 7 নম্বৰত আছে দাৰ্শনিক, 8 নম্বৰত আছে ভাস্কৰ্য শিল্প। ঘ নম্বৰত আছে গুপ্ত ৰাজত্বকালৰ 5 বিধ স্থাপিত কলাৰ
নিদৰ্শন উল্লেখ কৰা। এই আনসাৰ হ'ব গুপ্ত ৰাজত্বকালৰ 5বিধ স্থাপিত কলাৰ নিদৰ্শন হৈছে 1 নম্বৰত আছে মেহৰুলিৰ লৌহ স্তম্ভ, 2 নম্বৰত আছে দেওগড়ৰ দশাৱতাৰ মন্দিৰ, 3 নম্বৰত আছে সাৰনাথ দণ্ডমগ্ন বুদ্ধ, 4 নম্বৰত আছে আইহোলাৰ দুৰ্গা মন্দিৰ, 5 নম্বৰত আছে হাছিৰ বিষ্ণু মন্দিৰ। উঙত আছে অজন্তা ইলোৰা চিত্ৰাংকনসমূহৰ বৈশিষ্ট্য কি? এই আনসাৰ হ'ব গুপ্ত যুগৰ শিল্প আৰু চিত্ৰকৰসকলে বিভিন্ন সময়ত অজন্তা আৰু ইলোৰা গুহা আৰু মন্দিৰ সমূহত অংকন কৰা চিত্ৰই গুপ্ত যুগৰ গৰিমা স্মৰণ কৰায়। 6 নম্বৰত আছে অসমৰ ক'ত ক'ত গুপ্ত স্থাপিত ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়? এই আনসাৰ হ'ব তেজপুৰৰ দ পৰ্বতীয়া, নগাঁৱৰ মিকিৰাতি আৰু বৰগংগা, গুৱাহাটীৰ কামাখ্যা, দুধনৈৰ বৰমদী পাৰা আদিত গুপ্ত স্থাপিত ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত। 6 নম্বৰত আছে সাহিত্য সংস্কৃত আৰু বিজ্ঞানলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি টোকা লিখা। সাহিত্য সংস্কৃত আৰু বিজ্ঞানলৈ গুপ্তসকলৰ কি কি অৱদান আছিল তাৰ বিষয়ে এটি টোকা লিখিব লাগে। এই আনসাৰ লিখিম গুপ্ত ৰজাসকলে সাহিত্য সংস্কৃত আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰাজপৃষ্ঠপোষকতা লাভ কৰা ভাষা সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবোধ বিকাশত সহায় কৰিছিল। সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। এই সময়ত ৰচনা কৰা সাহিত্যসমূহক মূলত সংস্কৃত ভাষাত লিখা হৈছিল। প্ৰাকৃত সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিকাশ দত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আন এগৰাকী পণ্ডিত হৰিসেনে এই যুগত এলাহাবাদ স্তম্ভ লিপিৰ যোগেদি এক প্ৰশস্তি লিখি উলিয়াইছিল। পুৰণা ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্ব কালত 9 গৰাকী সাহিত্যকৰ সমাহাৰ ঘটিছিল যাক নৱৰত্ন বুলি কোৱা হৈছিল। আমি আৰু এটা পেৰাগ্ৰাফ লিখিব লাগিব। সাহিত্য সংস্কৃতিৰ দৰে বিজ্ঞান, জ্যোতিষবিদ্যা আৰু অংকশাস্ত্ৰই এই যুগত প্ৰসাৰতা লাভ কৰিছিল। জ্যোতিষবিদ্যাৰ কেতবোৰ সিদ্ধান্ত বিশ্ববাসীক চমৎকৃত কৰিছিল। এই যুগৰ প্ৰখ্যাত জ্যোতিষবিদ আৰ্যভট্টই নামৰ পুথিখন ৰচনা কৰিছিল। পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাঁটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়। এই দুটা তথ্য বৈজ্ঞানিক ব্যাখ্যাত আৰ্যভট্টই গুপ্ত যুগতে উদ্ভাৱন কৰিছিল। ইয়াৰ উপৰি এই যুগতে বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তথ্যসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোতিষ শাস্ত্ৰবিদ বৰাহমিহিৰে বৃহৎ সংহিতা নামৰ উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। চৰক আৰু সুশ্ৰুত এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্ৰবিদ আছিল। এইটো হ'ল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ। এতিয়া কিছুমান দৰকাৰী MCQ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে কিমান চনৰ লোকপিয়ল অনুসৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মুঠ জনসংখ্যা হৈছিল প্ৰায় 4,08,00,000। অপশ্যন এত আছে 2011 চন, অপশ্যন বিত আছে 2014 চন, অপশ্যন চিত আছে 2008 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2011 চন। 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ জনসংখ্যা 4,08,00,000 আছিল। 2 নম্বৰত আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে কিমান চনৰ পৰা ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধি পাই গৈ আছে? অপশ্যন এত আছে 1949, অপশ্যন বিত আছে 1924, অপশ্যন চিত আছে 1901 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1901 চনৰ পৰা ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধি হৈ গৈ আছে। 3 নম্বৰত আছে কিমান চনৰ পৰা কিমান চনলৈ নাগালেণ্ডৰ জনসংখ্যা যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে? অপশ্যন এত আছে 1924 চনৰ পৰা 2008 চনলৈ, বি নম্বৰত আছে 1901 চনৰ পৰা 2001 চনলৈ, চি নম্বৰত আছে 1913 চনৰ পৰা 2021 চনলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1901 চনৰ পৰা 2001 চনলৈ। 4 নম্বৰত আছে কিমান চনৰ পৰা কিমান চনলৈ প্ৰায়
12,000 জনসংখ্যা কমি যোৱা পৰিলক্ষিত হৈছে। অপশ্যন এত আছে 2001 চনৰ পৰা 2011 চনলৈ, অপশ্যন বিত আছে 2012 চনৰ পৰা 2025 চনলৈ, অপশ্যন চিত আছে 2006 চনৰ পৰা 2018 চনলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2001 চনৰ পৰা 2011 চনলৈ। 5 নম্বৰত আছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ জনসংখ্যা প্ৰায় 50 লাখ বৃদ্ধি পাইছে। অপশ্যন এত আছে 2005 চনৰ পৰা 2014 চনলৈ, অপশ্যন বিত আছে 2015 চনৰ পৰা 2000 চনলৈ, অপশ্যন চিত আছে 2001 চনৰ পৰা 2011 চনলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2001 চনৰ পৰা 2011 চনলৈ অসমৰ জনসংখ্যা 50 লাখ বৃদ্ধি পাইছে। 6 নম্বৰত আছে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ জনসংখ্যা প্ৰায় কিমান শতাংশ লোক গাঁৱত বাস কৰে। অপশ্যন এত আছে 65%, অপশ্যন বিত আছে 73 শতাংশ, অপশ্যন চিত আছে 48%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 73 শতাংশ। 73 শতাংশ লোক গাঁৱত বাস কৰে। 7 নম্বৰত আছে মিজোৰাম অঞ্চলটোৰ আটাইতকৈ জনবহুল ৰাজ্য অসমত কেৱল কিমান শতাংশ লোক নগৰত বাস কৰে। অপশ্যন এত আছে 14.1 শতাংশ, অপশ্যন বিত আছে 12.5 শতাংশ, অপশ্যন চিত আছে 18.3 শতাংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 14.1 শতাংশ লোক নগৰত বাস কৰে। 8 নম্বৰত আছে নগৰীকৰণৰ দিনত ভাৰতবৰ্ষৰ বাকী অংশৰ তুলনাত উত্তৰ পূৰ্বাঞ্চল পিছপৰি আছে নে নাই। অপশ্যন এত আছে নাই, অপশ্যন বিত আছে আছে, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আছে। 9 নম্বৰত আছে সৰ্বভাৰতীয় গড় ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান গৰাকী। অপশ্যন এত আছে 358, অপশ্যন বিত আছে 367, অপশ্যন চিত আছে 382। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 382। 10 নম্বৰত আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মাত্ৰ কিমান শতাংশ সমতল ভূমি অঞ্চলটোৰ বুজন সংখ্যক লোক বাস কৰে। অপশ্যন এত আছে 28 শতাংশ, অপশ্যন বিত আছে 25 শতাংশ, অপশ্যন চিত আছে 18 শতাংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 28 শতাংশ। 11 নম্বৰত আছে এখন ঠাই বা অঞ্চলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ উপাদান কি। অপশ্যন এত আছে পানী, অপশ্যন বিত আছে জনসংখ্যা, অপশ্যন চিত আছে মাটি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জনসংখ্যা। 12 নম্বৰত আছে ভাৰতবৰ্ষৰ বিহাৰ ৰাজ্যখন কিহৰ ক্ষেত্ৰত পিছপৰা। অপশ্যন এত আছে আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত, অপশ্যন বিত আছে সামাজিক ক্ষেত্ৰত, অপশ্যন চিত আছে খনিজ সম্পদৰ ক্ষেত্ৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত। আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিহাৰ ৰাজ্যখন পিছপৰা। 13 নম্বৰত আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেইখন ৰাজ্য আছে। অপশ্যন এ 5খন, অপশ্যন বি 3খন, অপশ্যন চি 8খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8খন। আমাৰ উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্য আছে। 14 নম্বৰত আছে দক্ষিণ পূব এছিয়াৰ পৰা অহা কোন ভাষা জনগোষ্ঠীৰ সৰ্বপ্ৰথম এই অঞ্চলত বসতি স্থাপন কৰিছিল। অপশ্যন এত আছে হিন্দী ভাষাই, অপশ্যন বিত আছে মুছলিম ভাষাই, অপশ্যন চিত আছে অষ্ট্ৰ এছিয়াটিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অষ্ট্ৰ এছিয়াটিক। 15 নম্বৰত আছে ছিকিমত বৰ্তমান কি সম্প্ৰদায়ৰ লোকৰ সংখ্যা বেছি। অপশ্যন এত আছে নেপালী, অপশ্যন বিত আছে বড়ো, অপশ্যন চিত আছে কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নেপালী। ছিকিমত বৰ্তমান নেপালী লোকৰ সংখ্যা বেছি। 16 নম্বৰত আছে 2001 চনত অসমৰ জনসংখ্যা কিমান বৃদ্ধি পাইছিল। অপশ্যন এত আছে 3290, অপশ্যন বিত আছে 26,655, অপশ্যন চিত আছে 80,029। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26,655। 2011 চনত অসমৰ জনসংখ্যা বৃদ্ধি পাইছিল 26,655। 17 নম্বৰত আছে এছিয়াৰ ভিতৰত বৃহত্তম গাঁওখনৰ নাম কি। অপশ্যন এত আছে ত্ৰিপুৰা, অপশ্যন বিত আছে নাগালেণ্ড, অপশ্যন চিত আছে কোহিমা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোহিমা। এছিয়াৰ ভিতৰত বৃহত্তম গাঁওখন হ'ল কোহিমা। 18 নম্বৰত আছে 2001 চনত অসমৰ পুৰুষ মহিলাৰ অনুপাত কিমান আছিল। অপশ্যন এত আছে 985,
অপশ্যন বিত আছে 938, অপশ্যন চিত আছে 958। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 958। 19 নম্বৰত আছে 2001 চনত ছিকিমত মহিলাৰ অনুপাত কিমান আছিল? অপশ্যন এত আছে 287, অপশ্যন বিত আছে 669, অপশ্যন চিত আছে 713। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 287। MCQ শেষৰ প্ৰশ্নটো আছে 20 নম্বৰত 2011 চনত অসমৰ মুঠ শিক্ষিত হাৰ কিমান? অপশ্যন এত আছে 72.2, অপশ্যন বিত আছে 65.4, অপশ্যন চিত আছে 73.9। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 72.2।